নমস্কাৰ, এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং লৈ আহিছোঁ। সংখ্যালঘুক নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰা, উচ্ছেদ কৰা বন্ধ কৰক এই চৰকাৰখনে। উচ্ছেদিতক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈ এতিয়া বৃহৎ আন্দোলন চলি থাকিব বুলি কোৱা হৈছে। বিশেষকৈ বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চৰকাৰে এক প্ৰকাৰ অন্যায় আৰু একমাত্ৰ অত্যাচাৰ কৰি গৈছে। গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীক লৈ। মুখ্যমন্ত্ৰীগৰাকীক এনেধৰণে এবাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। কিছু বিশদ তথ্য আছে এই খবৰৰ আঁৰত সবিস্তাৰিত। সংখ্যালঘুক নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰা, উচ্ছেদ বন্ধ কৰক এই চৰকাৰে। উচ্ছেদিতক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে বৃহৎ আন্দোলন চলি থাকিব। বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাইছে। চৰকাৰে মানুহৰ দৰে জীয়াই থাকিবলৈ দিয়ক উচ্ছেদিত লোকসকলক। উচ্ছেদিত পৰিয়ালৰ মাজত থকা শিশুৰ শৈক্ষিক ভৱিষ্যতৰ চিন্তা কৰক এই চৰকাৰখনে। মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু এনে ঘৃণনীয় ৰাজনীতি পৰিহাৰ নকৰিলে অব্যাহত থাকিব সংখ্যালঘু সংগঠনৰ আন্দোলন। দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে নেমচোৰ BTR সমিতি। চৰকাৰৰ উচ্ছেদক অমানৱীয় আখ্যা দি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে। সংখ্যালঘুক নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰা, উচ্ছেদ এই চৰকাৰে বন্ধ কৰক। উচ্ছেদিতক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে বৃহৎ আন্দোলন চলি থাকিব। ৰাজ্যৰ পৰা সমগ্ৰ দেশতে আন্দোলন চলোৱা হ'ব। বাংলাদেশীৰ নামত সংখ্যালঘু লোকৰ ওপৰত এই চৰকাৰখনে অন্যায় আৰু কেৱল অত্যাচাৰ কৰিছে। সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে। চৰকাৰে মানুহৰ দৰে জীয়াই থাকিবলৈ দিয়ক উচ্ছেদিত লোকসকলক। উচ্ছেদিত পৰিয়ালত থকা সেই শিশুৰ শৈক্ষিক ভৱিষ্যতৰ কথা চৰকাৰখনে চিন্তা কৰাটো অত্যন্তই প্ৰয়োজনীয়। মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ফুৰিছে এতিয়া। আৰু এনে ঘৃণনীয় ৰাজনীতি পৰিহাৰ নকৰিলে অব্যাহত থাকিব সংখ্যালঘু সংগঠনৰ আন্দোলন। চৰকাৰে মানুহৰ দৰে জীয়াই থাকিবলৈ দিয়ক উচ্ছেদিত লোকসকলক। দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে নেমচোৰ BTR সমিতি আৰু চৰকাৰক উচ্ছেদৰ যি অমানৱীয় আখ্যা ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ ইতিমধ্যে সংগঠনটোৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। সংখ্যালঘুক নিষেধ কৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ৰচাৰো গুৰুতৰ অভিযোগ আনিছে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ এই চৰকাৰখনে যি প্ৰকাৰে বৰ্তমান উচ্ছেদ চলাইছে, সেই শিশু, সেই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা তেওঁলোকে চিন্তা কৰাটো অত্যন্তই প্ৰয়োজন। ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন চলি যোৱাৰো হুংকাৰ দিছে। বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চৰকাৰখনে এতিয়া কেৱল অন্যায় আৰু অত্যাচাৰ চলাই গৈছে আৰু চৰকাৰে মানুহৰ দৰে উচ্ছেদিত লোকসকলক জীয়াই থাকিবলৈ দিয়ক। প্ৰতিক্ৰিয়া আছে, আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু কেৱল সংখ্যালঘুসকলক যি নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিকভাৱে অসমত আন্দোলন, গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনতো আন্দোলন কৰি যাম। যি আমাৰ অসমৰ বিভিন্ন ঠাইতে যি অমানৱীয় উচ্ছেদ, যি উচ্ছেদৰ নিচিনা পৰিৱেশ, ভয়াৱহ পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক বাছি বাছি টাৰ্গেট কৰি পেলাই যি অমানৱীয় উচ্ছেদ কৰি আছে, তেখেতসকলে বন্ধ কৰিব লাগে। লগতে যিসকলক উচ্ছেদ কৰিছে, এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে কিন্তু আমাৰ যি এই আন্দোলন অবিৰতভাৱে চলি থাকিব। এয়া স্পষ্ট কথা। শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মানুহক, সংখ্যালঘুসকলক যি ভোটাৰৰ নামত, বাংলাদেশীৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ চলাই আছে, এইবিলাকো কিন্তু বন্ধ হ'ব লাগিব। বাংলাদেশীৰ নামত, ভোটাৰৰ নামত, সন্দেহযুক্ত নাগৰিকৰ নামত ৰাতি ৰাতি গৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত
যি প্ৰশাসনে ৰাতিয়ে 1-2 বজাত গৈ তেখেতসকলক ধৰি আনি কিন্তু ন' মেন লেণ্ডছত তেখেতসকলক যি পুছবেক নীতি আৰম্ভ কৰিছে এই নীতিকো আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান নেমচে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এয়া সংবিধান বিৰোধী, যি আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ কোনোবাই ফুলঞ্চিত কৰিব, এয়া কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। আমি নেমচে বাৰে বাৰে কৈ আছোঁ, আমি বিটিআৰ সমিতিয়ে বাৰে বাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। এতিয়া আমি ৰাষ্ট্ৰপতি মহোদয়ৰ আমি আহ্বান জনাইছোঁ, পৰৱৰ্তী সময়ত এই আমাৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে আমি ন্যায়ৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে, আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ কাৰণে আমি প্ৰয়োজনত আমি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কাৰণে আমি কুণ্ঠবোধ নকৰোঁ। এয়া স্পষ্ট কথা। আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এই মঞ্চৰ পৰা এই সংবাদমেলৰ জৰিয়তে কিন্তু সকিয়নি প্ৰদান কৰিছোঁ। এয়া স্পষ্ট কথা। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব, সংবাদ মাধ্যমত চৰ্চাত আছে এটা বিষয়, যি খিলঞ্জীয়া মানুহক আৰ্মছৰ কথা কৈছে, যি আৰ্মছৰ লাইচেঞ্চ দিয়াৰ কথা কৈছে, অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে, আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি? গৃহ বিভাগ তেখেতৰ ব্যৰ্থ হৈছে নেকি? যদি ব্যৰ্থ হোৱা নাই তেতিয়াহ'লে আৰ্মছৰ লাইচেঞ্চ কিহৰ কাৰণে দি আছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। যদি তেখেতে ব্যৰ্থ হোৱা নাই তেতিয়াহ'লে দৰকাৰ নাই কিহৰ কাৰণে আৰ্মছৰ লাইচেঞ্চ লাগে? এই ভয় ভাবুকিৰ যি ৰাজনীতি আৰম্ভ কৰিছে, যি সংখ্যালঘুসকলক ডমিনেট কৰা আৰম্ভ কৰিছে, যি সংখ্যালঘুসকলক মানে টাৰ্গেট কৰি লৈ যেনেকুৱা ধৰণৰ মানে অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে, এয়া কিন্তু হ'বলৈ দিয়া নহ'ব। এয়া স্পষ্ট কথা। শেষ বিন্দু তেজ টকালৈকে কিন্তু আমি আমাৰ যি এই প্ৰতিবাদী কণ্ঠ কোনো কাৰণত আমাৰ ৰোধ কৰিব নোৱাৰে। এয়া স্পষ্ট কথা। আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ নীতি নিৰ্দেশনা, যি সুপ্ৰিম কোৰ্ট মহামান্য আমাৰ যি সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা তেখেতে নামানে। কিয় নামানে এই ক্ষেত্ৰত আমি মানে তেখেতক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আমি শেহতীয়াভাৱে যিবিলাক ঠাইত উচ্ছেদ হৈছে, সেই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন ক্ষতিপূৰণৰ কাৰণে যি সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স, সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স তেখেতে ভাইলেট কৰিছে, যাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ পৰা সেই জিলা সংশ্লিষ্ট জিলাসমূহত DC, SP, চাৰ্কুল অফিচাৰলৈকে কিন্তু এতিয়া সমান কিবা এনেকুৱা ধৰণৰ নটিচ জাৰি কৰিছে। এনেকুৱা ধৰণৰ কাৰ্য কিন্তু কেতিয়াও এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে হ'ব নোৱাৰে। আমি আহ্বান জনাইছোঁ, সেইসকল পৰিয়ালক পুনৰ সংস্থাপন দিব লাগে আৰু তাত বসবাস কৰা মানুহখিনিক আচলতে যি মানুহ হিচাপে জীয়াই থকাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ সেইখিনি দিব লাগে। আৰু তাত থকা যি ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ দিশটো, সেই শিক্ষাৰ দিশটো আমি কিন্তু অলপমান যে আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে শিক্ষাৰ দিশটো ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যত আচলতে কি হ'ব, শিক্ষাৰ যিটো পৰিৱেশ, সেইটো পৰিৱেশ কিন্তু তৈয়াৰ কৰি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই যি 26ৰ নিৰ্বাচন আহিছে, আপোনালোকে সকলোৱে জানে, এই 26ৰ বিধানসভা নিৰ্বাচনত যি মানে বৈতৰণি পাৰ কৰাৰ কাৰণে আৰু মুখ্যমন্ত্ৰীৰ যিখন চকী, এই চকীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যি ঘৃণনীয় ৰাজনীতি আৰম্ভ কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে, এনেকুৱা ধৰণৰ মানে কোনো ধৰণৰ এই যি চিন্তাধাৰা, এই চিন্তাধাৰা তেখেতে যেতিয়ালৈকে পৰিহাৰ নকৰিব তেতিয়ালৈকে কিন্তু তেখেতৰ বিৰুদ্ধে এতিয়া জনমত গঠন হৈছে। তেখেতৰ বিৰুদ্ধে অকল সংখ্যালঘু নহয়, সকলো দল সংগঠন, বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন কিন্তু ওলাই আহিছে, ৰাজপথত আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলন এই অবিৰতভাৱে চলি থাকিব। সকলো আমি ৰাইজৰ লগত, সকলো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত নিশ্চিতভাৱে অসমৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত যি আমাৰ এই সংগ্ৰাম আমাৰ ধাৰাবাহিকভাৱে চলি আছে, ধাৰাবাহিকভাৱে চলিব। এয়া স্পষ্ট কথা। অসমৰ